প্ৰটিনৰে ভৰপূৰ ক'লা বুটৰ ডোছা ৰেচিপিৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। 150 গ্ৰাম ক'লা বুট গোটেই ৰাতি পানীত তিয়াই থ'লোঁ। ৰাতিপুৱা বুটখিনিৰ পৰা পানীখিনি গুচাই মিক্সি জাৰত দি এচামুচ নিমখ, এচামুচ জিৰা, আধা ইঞ্চি আদা, হিং 1/4 স্পুন আৰু জলকীয়া এটা দি তাতে অলপ 5-6 চামুচ পানী দি মিক্সিত এটা স্মুথ ঘোল বনাই পেলালোঁ। ঘোলখিনি আন এটা পাত্ৰলৈ কাঢ়ি থ'লোঁ আৰু মিক্সিটো ধুইও 5-6 চামুচ পানী তাত ঢালি দিলোঁ। ভালদৰে সকলোখিনি মিলাই পেলালোঁ। তাতে এচামুচ থাকি যোৱা ডোছাৰ ঘোল দি দিলোঁ। আচলতে ডোছাৰ ঘোল এচামুচ দি দিলে ডোছাকেইখন খুব মচমচীয়া হয়। আৰু যদি ডোছাৰ ঘোল নাথাকে আপুনি বুটখিনি তিয়াওঁতে এমুঠি চাউলো তিয়াই থ'ব লগত। আৰু অলপ পানী দি দিলোঁ ডোছাৰ ঘোলখিনিৰ কনচিষ্টেঞ্চিটো ঠিক হ'বৰ বাবে। এখন টাৱা গৰম কৰিলোঁ, তাত অলপ পানী ছটিয়াই মোহাৰি ল'লোঁ। বুটৰ চানাৰ ঘোলটো অকণমান ডাঠেই হয়। গেছটো চিমত দি ঘোলখিনি দি লগে লগে চাৰিওফালে গোলকৈ ঘূৰাই দিব, নহ'লে ঘোলটো অকণমান টান হৈ যাব পাৰে জুইৰ সেক পালে। 1 মিনিটমানৰ পিছত তাতে এচামুচ তেল দি চাৰিওফালে সানি দিব তেলখিনি ডোছাখনৰ আৰু ঢাকোন মাৰি 2 মিনিটমান সিজিবলৈ দিব। গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিব। দেখিব 3-4 মিনিটমানৰ পিছত ডোছাখন মচমচীয়া হৈ উঠিব। মচমচীয়া হ'লে ডোছাখন টাৱাৰ পৰা কাঢ়ি তুলি থ'ব। বাকীখন ডোছাও একেধৰণেৰে বনাই পেলাব। ডোছাৰ ঘোলটো দি লগে লগে চাৰিওফালে গোলকৈ ঘূৰাই দিব। বুটৰ ডোছাৰ ঘোলটো অলপ ডাঠ হয়। তাতে তেল সানি ঢাকোন মাৰি সিজাই ল'ব আৰু মচমচীয়া হ'লে এনেদৰে টাৱাৰ পৰা তুলি থ'ব। বুটৰ ডোছা এটা খুব টেষ্টি চাটনিৰ লগত পৰিৱেশন কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। বাই বাই।